নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। এই ভিডিঅ'টোত পোনপ্ৰথমতে মই কৈ ল'ব বিচাৰিছোঁ, যোৱাকালি ৰাতিপুৱা মই এটি ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত মই যোৱাকালিৰ যিটো তাৰিখ আছিল, সেই তাৰিখটো যোৱাকালি 9 তাৰিখ আছিল, আজি 10 তাৰিখ। তো মই যোৱাকালিয়েই 10 তাৰিখ বুলি কৈছিলোঁ ভিডিঅ'টোত। সেইটো কাৰণে কোনোবা এজন ব্যক্তিয়ে কমেণ্ট কৰিছিল ভুল হৈছে বুলি, বা তেওঁ অলপ কিবা লিখিছিলোঁ বাৰু, সেইবোৰ বাদ দিয়া। তো তেওঁ কমেণ্ট কৰিছিল এইবোৰ কি কৈছে ভুল হৈছে বুলি। হয়, সেইটো মই 10 তাৰিখ নাছিল, হয়তো কালি, আজি 10 তাৰিখ হয়, গতিকে কালি 9 তাৰিখ আছিল, সেইটো কাৰণে মোৰ ভুল হোৱা বুলি মই স্বীকাৰ কৰিছোঁ। আৰু কোনোবা এজনে কমেণ্ট কৰিছিল তেনেকুৱা সৰু সুৰা ভুল বহুত ডাঙৰ ডাঙৰ মানুহৰো হয় বা ডাঙৰ ডাঙৰ ইউটিউবাৰৰো হয়, তেনেকুৱা একো কথা নাই। গতিকে আগুৱাই যোৱা বুলি উৎসাহ দিছিল, তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো চাই হয়তো আপোনালোকে সেইটো অনুভৱ কৰিব পাৰিছে যে তেনেকুৱা এটা মোৰ ভুল হৈছে বুলি, কিন্তু মই স্বীকাৰ কৰিছোঁ ভুল হোৱা বুলি, গতিকে মাফ কৰিব। তাৰপিছত আজিৰ ভিডিঅ'টোৰ থাম্বনেইলখন চাই হয়তো আপোনালোকে গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। ADRE 2.0 যিটো এক্সাম 15 তাৰিখে অনুষ্ঠিত হ'ব, সেই এক্সামটোৰ আটাইখিনি কথা, কেনেদৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বা লগত কি কি লৈ যাব লাগিব, নিজে যিখিনি গেজেট লৈ যাব সেই গেজেটখিনি ক'ত ৰাখিব, সেই আটাইখিনি কথা এই ভিডিঅ'টোত কমপ্লিট কৰি দিম। PRC কেতিয়া লাগিব বা লগত কি লৈ যাব লাগিব, কি লৈ যাব নালাগে, এই ভিডিঅ'টোত কমপ্লিট কৰি দিম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, যিখিনি কেণ্ডিডেটে পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰস্তুতি কৰি আছে। আমিও প্ৰস্তুতি কৰি আছোঁ পৰীক্ষাৰ বাবে। তো প্ৰথম কথা, আপোনালোকে যেতিয়া এক্সাম দিব যাব, তোমালোকে যেতিয়া এক্সাম দিব যাবা, তেতিয়াতো চিটি এৰিয়াত এক্সাম হয় বিশেষকৈ। সেইটো কাৰণে যিখিনি আমাৰ গাঁৱত যিখিনি কেণ্ডিডেটে বাস কৰে বা গাঁৱত যিখিনি কেণ্ডিডেট থাকে, তেওঁলোকেতো নিশ্চয় গাড়ী লৈ যাব লাগিব, বাইক লৈ যাব লাগিব, বা কিছুমানে 4 চকীয়া বাহন লৈ যাব লাগিব। কাৰণ সকলোৰে ঘৰত হয়তো নিজৰ ভাইটি ভণ্টি নাথাকে তেনেকুৱাকৈ লৈ যাবৰ কাৰণে। গতিকে নিজে বাইক লৈ যাব লাগিব প্ৰথম কথা, হেলমেট লৈ যাব লাগিব, গাড়ীৰ চাবি লগত থাকিব আপোনাৰ। তাৰপিছত আজিকালি ফোন নহ'লে নচলে, নিজৰ মোবাইল ফোনটো লাগিবই, নিজৰ ফোন থাকিব লগত। কিছুমানে লগত ৱাটচ পিন্ধি যায়, ঘড়ী পিন্ধি যায়। সেই যিখিনি বস্তু, সেই বস্তুখিনি আপোনালোকে ক'ত থ'ব, কাৰণ তাতে পৰীক্ষাৰ যেতিয়া আপোনালোকক সোমাব দিব, কোনো ধৰণৰ সেইবোৰ বস্তু নিব দিয়া নহয় তাত ভিতৰলৈকে। গতিকে সেইখিনি বাহিৰতে থ'ব লাগিব। ক'ত থ'ব লাগিব, কি কৰিব লাগিব, কেনেদৰে থ'লে সেই বস্তুখিনি সুৰক্ষিত হৈ থাকিব, সেই আটাইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথম এটা গুৰুত্ব দিব আপোনালোকে কথাটো। প্ৰথম যিখিনি বস্তু আপোনালোকৰ লগত যাব, কথাত কৈছোঁ গাড়ীৰ চাবিটো, তাৰপিছত হেলমেট, ঘড়ী, সেই বস্তুখিনি এখন আপোনালোকে তাত আগতে যিখিনিয়ে এক্সাম দিছিল সেই তেওঁলোকে হয়তো কথাখিনি বুজে, এখন দোকানত সেই বস্তুখিনি থোৱাৰ ব্যৱস্থা কৰিব আপোনালোকৰ এক্সামটোৰ চেণ্টাৰৰ সন্মুখতে। আৰু সেই দোকানখনৰ হয়তো দোকানীজনে নেদেখাকৈ বা দোকানত থকা মানুহখিনিয়ে নেদেখাকৈ দোকানখনৰ এটা ফটো ল'ব আপুনি। ফটো লৈ কিনে মোবাইলটোত নিজৰ ঘৰৰ কোনোবা যদি মানুহ আছে, হোৱাটছআপত সেই ফটোটো পঠাই দিব, যাতে দোকানীজনৰ ফটো বা দোকানখনৰ ফটোটো আপোনালোকে হোৱাটছআপত পঠাই দিব। সেইটো এটা প্ৰুফ হৈ থাকিব যে এই দোকানখনত মোৰ গেজেটখিনি বা মোৰ ফোনটো বা মোৰ বেগটো তাত থোৱা হৈছে বুলি এটা প্ৰুফ থাকিব। গতিকে যোনখন দোকানত থয় বা যিজন মানুহৰ দোকানত থয়, সেই দোকানীজনৰ এটা তেওঁ ক'ব নোৱাৰাকৈ লাগিলে ফটোটো মাৰিব। কাৰণ যদিহে মই তাত দোকান দিওঁ, কথাত কৈছোঁ যদি মই দোকানী হওঁ, যদি মোৰ ফটোটো লয়, মই হয়তো কোনোবা এজন কেণ্ডিডেটক সিমান ভাল হয়তো নাপাম। কাৰণ বিশ্বাস যদি নকৰাই কিয় মোৰ দোকানত গেজেটখিনি তুমি থ'ব বিচাৰিছা, তেনেকুৱা বহুত প্ৰশ্ন আহে। গতিকে আপোনালোকে দোকানখনত যিখন চাইনবোৰ্ড আছে বা সেই দোকানখনত বা সেই দোকানীজনৰ তেওঁ ক'ব নোৱাৰাকৈ, তেওঁ ক'ব পাৰিলে অকণমান তেওঁ বেয়া পাব, গতিকে তেওঁ ক'ব নোৱাৰাকৈ এটা ফটো মাৰিব। মাৰি কিনে আপোনাৰ যোন আত্মীয় আছে সেই আত্মীয়ৰ হোৱাটছআপ নাম্বাৰত সেই ফটোখন পঠাই দি থৈ দিব। আৰু তাত বেগ, আপোনাৰ মোবাইল ফোন, গাড়ীৰ চাবি, হেলমেট, তাৰপিছত নিজৰ ঘড়ীটো, সেই আটাইখিনি যিখিনি বস্তু লৈ যায় সেই দোকানখনত জমা দিব আৰু আহোঁতে তেতিয়া লৈ আহিব পাৰিব। গতিকে আৰু নিজৰ বেগ, আজিকালি সকলোৰে বেগ থাকে, বেগত লৈ যাব, সেই আটাইখিনি বস্তু তাত ভৰাই দিব, দি কিনে সুন্দৰকৈ দোকানখনত থ'ব পাৰিব। খালি ফটো এটা মাৰিব, ফটোটো মাৰি আপোনাৰ আত্মীয়ৰ ফোনলৈ, আপোনাৰ দাদা বাইদেউ কোনোবা আছে বা দেউতা কোনোবা আছে, তেওঁলোকৰ হোৱাটছআপলৈ সেই ফটোটো প্ৰেৰণ কৰি থৈ দিব। তেতিয়াহ'লে কোনো ধৰণৰ আৰু টেনশ্যন নাথাকে। ময়ো এজন কেণ্ডিডেট, ময়ো এক্সাম দিম, সেইটো কাৰণে কথাখিনি অকণমান খোলা খুলিকৈ পাতিছোঁ, আৰু ইমান ধৰা ডাঙৰ মানুহৰ নিচিনাকৈ কথা কোৱা নাই সেইটো কাৰণে। আৰু যিটো সাধাৰণ কথা, SSC GDত বাৰে বাৰে তেনেকুৱা এটা কিছুমান কেণ্ডিডেটখিনিয়ে ভুল কৰি থাকে। আমাৰ পেণ্টত যিখিনি বেল মাৰি যায়, মানে পেটি মাৰি যায় আমাৰ ল'ৰাখিনিয়ে, বিশেষকৈ ছোৱালীখিনিয়েও কিছুমানে যায় বাৰু, কিন্তু ছোৱালীখিনিৰ কম সংখ্যক যায়। পেণ্টত ল'ৰাখিনিয়ে যিখিনিয়ে বেল মাৰি যায়, তেওঁলোকে বেলটো মাৰি নাযাব, কাৰণ কোনো ধৰণৰ মেটেল তাত এক্সাম হলত হয়তো সোমাব নিদিব, তেওঁলোকে ভিতৰলৈ নিব নিদিব। যদি বেল মাৰা থাকে হয়তো ভিতৰলৈ বেলপাত নিব নিদিবও পাৰে, আপোনালোকক বাহিৰত বেলপাত
খুলি থৈ যাব দিব পাৰে গতিকে সেইবোৰ কৰাতকৈ আপোনালোকে ঘৰতে সেইখিনি সাজু হৈ যাব তাত বেল মৰাৰ পেনৰ ব্যৱস্থাটো কৰি নাযাব বেন নামাৰিলেও আপোনালোকৰ যিটো পেন আপোনাৰ তাত হয় ফিটিং হয় সেই পেনটো পিন্ধি যাব আৰু যিখিনি কেণ্ডিডেটৰ কিছুমানৰ ব্ৰেচলেট থাকে কিছুমানৰ আঙুঠিত আছে কিছুমানৰ গলত চেইন থাকে নেকলেছ থাকে সোণ ৰূপৰ সেই বস্তুখিনিও ঘৰত সেইদিনা থৈ যাব কাৰণ তেনেকুৱা বস্তুখিনি দোকানত দিলেও এটা বেলেগ ৰিস্ক আহি পৰে গতিকে তেনেকুৱা ধৰণৰ আপোনালোকৰ যিখিনি গেজেট মেটেল আছে সেই বস্তুখিনি সেইদিনা পৰীক্ষা হলত পিন্ধি যাব নালাগে তাৰ পৰা আহি আকৌ পিন্ধিব গতিকে সোণ ৰূপৰ যিখিনি বস্তু আছে আৰু পেণ্টত যিটো যোনে বেল মাৰে সেইখিনি বস্তু যাতে আপোনালোকে ঘৰত ফুলকাই থৈ যায় আৰু তাৰ পৰা আহি পিন্ধিব পাৰিব সেইটো চিন্তা কৰিব নালাগে তেনেকুৱা ধৰণৰ ইমান ৰিস্ক থকা বস্তু যাতে লৈ নাযায় এইটো হৈছে দ্বিতীয় কথা তৃতীয় কথা আমাৰ কিছুমান কেণ্ডিডেট আছে অকণমান মানে তেওঁলোকে যদি কোনোবাই অকণমান ভালদৰে কথা কয় তেওঁলোকে বিশ্বাস কৰি লয় মানুহজনক কাৰোবাৰ হয়তো গাৰ্জেন থাকিব পাৰে কাৰোবাৰ দেউতাক কাৰোবাৰ খুৰাক কাৰোবাৰ দাদা ভাইটি কোনোবা থাকিব পাৰে যদি লগত যায় যদি বেলেগ এজন কেণ্ডিডেটৰ বেগটো যদি তেওঁ কৈ দিয়ে সেই গাৰ্জেনজনে কৈ দিয়ে ভাইটি তোমাৰ বেগটো মোক দি দিয়া মই ৰাখি দিম তুমি টেনশ্যন ল'ব নালাগে বুলি যদি কৈ দিয়ে তেওঁক বেগটো নিদিব কাৰণ আপুনি তেওঁৰ অৰিজিনেল যিটো তেওঁৰ এড্ৰেছ সেই এড্ৰেছটো হয়তো আপুনি গম নাপায় কাৰণ আপুনি তেওঁক 5 মিনিট আগতহে চিনাকি হৈছে তেওঁৰ লগত এওঁৰ দাদা এওঁৰ কিবা এওঁৰ খুৰা দেউতা তেনেকুৱা বুলি গতিকে অচিনাকি মানুহক আপোনাৰ বেগটো বা আপোনাৰ গেজেটখিনি গতাই দি থৈ নাযাব মই যিটো কৈছোঁ সেইটো কৰিব যদি বিশ্বাস কৰে দোকান এখনত থ'ব জাষ্ট দোকানখনৰ এটা ফটো মাৰি বা দোকানীজনৰ এটা ফটো মাৰি থৈ দিব অচিনাকি মানুহক আপোনাৰ বেগ হেলমেট গাড়ীৰ চাবি তেনেকুৱা ধৰণৰ বস্তুখিনি কেতিয়াও গতাই দি থৈ নাযাব এইটো হৈছে 3 নম্বৰ কথা 4 নম্বৰ কথা হৈছে এটা টিপছ দিওঁ কাৰণ যোৱাবাৰ যিখিনি কেণ্ডিডেটে এডিআৰই এক্সাম দিছিল ময়ো দিছিলোঁ ডিগ্ৰী লেভেলৰ এক্সামটো তাত আমাৰ যিটো চেণ্টাৰ আছিল সেই চেণ্টাৰটোত মানে মেথছ কৰি চোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো তেওঁলোকে কৰি দিয়া নাছিল কিন্তু মই যেতিয়া আগতে এনেধৰণৰ পৰীক্ষা দিয়া কেণ্ডিডেটখিনিক সুধিছিলোঁ যেনে আমি তাত মেথছ কৰিব লাগিব মেথছটো কৰি নোচোৱাকৈ কোনেও কৰিব নোৱাৰে মেথছটো কৰি চাবলৈ তাত কিবা সুবিধা আছেনে নাই কুৱেশ্যন পেপাৰত কিবা আমাক সুবিধা দিব নেকি বা নিদিয়ে সেই কথাখিনি সুধিছিলোঁ সোধোতে তেওঁলোকে কৈছে কুৱেশ্যন পেপাৰখনৰ পিছফালে অকণমান খালী জেগা থাকিব বা দুটামান পেজ দিব তাত তোমালোকে মেথছখিনি কৰিব পাৰিবা বুলি কৈছিল আৰু পৰীক্ষাত সোমোৱাৰ যেতিয়া বহিছিলোঁ পৰীক্ষাত বহোতে যেতিয়া আমাৰ গাৰ্ডবিলাক আহিছিল মই গাৰ্ডকো সুধিছিলোঁ ছাৰ আমাৰ মেথছটো কৰিবৰ কাৰণে আমাক তেনেকুৱা কিবা ব্যৱস্থা কৰি দিব নাই বা এক্সট্ৰা কিবা পেজ দিব নাই আমি মেথছখিনি কৰিবৰ কাৰণে তেওঁলোকে কৈছিল কুৱেশ্যন পেপাৰৰ বেকফালে তোমালোকৰ ঠাই থাকিব দুটামান পেজ থাকিব তাত তোমালোকে মেথছখিনি কৰি চাব পাৰিবা ৰিজনিংখিনি কৰি চাব পাৰিবা তেনেকৈ কৈছিল কিন্তু যেতিয়া কুৱেশ্যন পেপাৰখন মেলি চালোঁ তাত কোনো ধৰণৰ ঠাই নাই আৰু তেওঁলোকক ক'লোঁ আমি কিবা এক্সট্ৰা পেপাৰ ইউজ কৰিব পাৰিম নেকি মেথছখিনি বা ৰিজনিংখিনি কৰি চাবৰ কাৰণে কিন্তু তেওঁলোকে কৈছিল কোনো ধৰণৰ তেনেকুৱা এলাও নাই সেইবোৰ কৰিব তোমালোকে নোৱাৰা মেথছ কৰি চাব নোৱাৰা তো তেনেকৈ মেথছটো আৰু ৰিজনিংটো দুৰ্বল হৈছিল প্ৰায় মোৰ চেণ্টাৰটোত যিখিনি কেণ্ডিডেট পৰিছিল সকলোৰে সেইটোৱেই মানে কৈছিল যে আমাৰ মেথছটো এইটো কাৰণে দুৰ্বল হৈ আমি কৰি চাব নাপালোঁ যেনি তেনি আমি অপশ্যনত টিক চিন কৰি আহিলোঁ সেইটো কাৰণে মেথছটোৰ কাৰণে আমি হয়তো পৰীক্ষাটো বেয়া হ'ব তো এইবাৰ যে ইণ্টাৰভিউ হ'ব তো এইবাৰত যাতে আপোনালোকৰ সেইটো প্ৰব্লেম নহয় আপোনালোকৰ যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখনত টোটেল 19টা আছে নীতি নিয়ম তাত উল্লেখ কৰা আছে 19টা আছে ইনষ্ট্ৰাকশ্যন গতিকে সেই 19টা ইনষ্ট্ৰাকশ্যন এনেও এখন যেতিয়া আপোনালোকে এডমিট কাৰ্ড এনেকুৱা এখন কাগজত 19টা ইনষ্ট্ৰাকশ্যন লগতে আপোনাৰ ফটো এড্ৰেছখিনি একেলগে নাহে গতিকে তাত আপোনালোকে এডমিটখন উলিয়াওঁতে দুটা পেজ ওলাব এডমিটখনত দুটা পেজ ওলাব প্ৰথম পেজটোত আপোনালোকৰ যিখিনি আপোনালোকৰ ফটো বা এড্ৰেছ সেইখিনি থাকে সেইখিনি থাকিব আৰু তাৰ বেক চাইডটো তেতিয়া উকা হৈ থাকিব খালী হৈ থাকিব সেই বেক চাইডটোত আপোনালোকে মেথছখিনি কৰিব পাৰিব আৰু দ্বিতীয় যিটো পেজ ওলাব য'ত ইনষ্ট্ৰাকশ্যনখিনি লিখা থাকিব তাৰো বেক চাইডটো আপোনালোকে খালী ৰাখিব তাত আপোনালোকে ৰিজনিংখিনি বা যিখিনি মেথছ ৰৈ যায় সেই মেথছখিনি ধুনীয়াকৈ কৰিব পাৰিব সেইটো হৈছে এটা টিক্স এইবিলাক কথা হয়তো যোনে তোনে নকয় কিন্তু মই কৈ দিছোঁ সকলোৰে ভাল হওক গতিকে এইবাৰ ময়ো সেইটো ভাবিছোঁ যিখন মোৰ এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন মই দুটা পেজত উলিয়াই লৈ যাম প্ৰথম পেজটোত মোৰ যিটো এড্ৰেছ থাকিব আৰু মোৰ ফটোখন আছে সেইখিনি থাকিব তাৰ বেক চাইডটোত সম্পূৰ্ণ উকা থাকিব খালী হৈ থাকিব আৰু দ্বিতীয় যিটো পেজ লৈ যাম সেই পেজটোত যিখিনি ইনষ্ট্ৰাকশ্যন থাকিব সেইখিনি লৈ যাম তাৰো যিটো বেক চাইড উকা চাইড আছে সেই উকা চাইডটো মই খালী কৰি লৈ যাম কাৰণ তাত আমি মেথছ বা ৰিজনিংখিনি কৰি চাব পাৰিম এইটো এটা টিক্স যদি আপোনালোকে এইটো কৰিব পাৰে ধুনীয়াকৈ কৰিব পাৰিব কিন্তু যদি কিছুমান চেণ্টাৰত কিন্তু যোৱাবাৰ কৈছিল দেই মোকো কৈছিল কুৱেশ্যন পেপাৰৰ পিছফালে আমাক মেথছ বা যিখিনি ৰিজনিং আছে সেইখিনি কৰিবৰ কাৰণে খালী জেগা দিছিল আমি কৰি চাব পাৰিছিলোঁ কিন্তু মই যিটো চেণ্টাৰত পৰিছিলোঁ সেই চেণ্টাৰটো দিয়া নাছিল সেইটো কাৰণে মই এইবাৰ সেইটো ব্যৱস্থা কৰিম বুলি ভাবিছোঁ মই এডমিটখন উলিয়াই আনিছোঁ এডমিটখনত মই তেনেকৈ আনিছোঁ দুটা পেজত আনিছোঁ দুটা পেজৰে বেক চাইডটো মানে বৰ্ড চাইডটো খালী হৈ আছে তাত মই অংক বা যিখিনি ৰিজনিং আহে সেইখিনি কৰিব পাৰিম যদি আপোনালোকে সেইটো টিক্স ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ মেথছ বা ৰিজনিংখিনি কৰাত অকণমান সহায় হ'ব
4 নম্বৰ কথাটো আছিল এইটো তাৰপিছত আৰু ম্যাথছখিনি আৰু ৰিজনিংখিনি কৰি চাবৰ কাৰণে আপোনালোকে যদি কলম লৈ যায় কলমটো এনেও এক্সামত নিবই লাগিব কি নিব লাগিব সেইটো মই কোৱাই নাই সেইটো কম বাৰু কিন্তু ম্যাথছ আৰু ৰিজনিংখিনি কৰি চাবৰ কাৰণে আপোনালোকে লগত কাঠ পেন্সিল এপিচ আৰু ৰবৰ এপিচ লৈ যাব কাৰণ ম্যাথছ কৰি থাকোঁতে যদি আপোনালোকৰ এখিলা পাত খতম হৈ যায় শেষ হৈ যায় সেই ৰবৰ পিছেৰে যদি সময় পায় তেতিয়াহ'লে মুচি কিনে তাত আকৌ নতুনকৈ ম্যাথছ কৰিব পাৰিব তাত আকৌ নতুনকৈ ৰিজনিংখিনি কৰিব পাৰিব সেইটো কাৰণে মই কৈছোঁ কৰি চাবৰ কাৰণে আপোনালোকে কাঠ পেন্সিল আৰু ৰবৰ লৈ যাব ধুনীয়াকৈ যদি জায়গাখিনি কম হয় আকৌ মুচি লৈ কিনে তাৰ ওপৰতে কৰিব পাৰিব কিন্তু পেনেৰে যদি আপোনালোকে অংকখিনি কৰে কলমেৰে যদি অংকখিনি কৰে হেয়া মুচিবলৈ আৰু আপোনালোকে নোৱাৰে কিন্তু 3টামান 4টামান যদি ডাঙৰ অংক কৰোতে থাৰ্ড গ্ৰেডৰ অংক হয় থাৰ্ড গ্ৰেডৰ চাকৰি হয় গতিকে অকণমানটো অংকখিনি ডাঙৰ আহিব বা ৰিজনিংখিনি অকণমান ভাবিব লাগিব যদি টাইম পোৱা যদি ৰিজনিংখিনি আপুনি পেনেৰে যদি এডমিটখনৰ বেক সাইডে যদি পেনেৰে যদি আপোনালোকে কৰি চাই তেতিয়াহ'লে সেই পেনৰ দাগটো আৰু মুচিব নোৱাৰে যদি কাঠ পেন্সিল গুটৰ লৈ যায় বা ৰবৰ পিচ লৈ যায় কাঠ পেন্সিলেৰে লিখি কিনে নেক্সট অংকটো কৰিবৰ কাৰণে আকৌ আপুনি ৰবৰটোৰে মুচি কিনে আকৌ নেক্সট অংক কৰিব পাৰিব এইবিলাক সৰু সৰু কথাত যদি গুৰুত্ব দিয়ে আপোনালোকে সাকসেছ হ'ব ঠিক আছে গতিকে ম্যাথছ আৰু ৰিজনিংখিনি কৰিবৰ বাবে তেনেকুৱা এটা বুদ্ধি কৰিব আপোনালোকে লগত এইটো কাৰণে এডমিট কাৰ্ডখন আপোনালোকৰ নিবই লাগিব দুটা পেজত এডমিট কাৰ্ডখন উলিয়াই নিব তাৰ নেক্সট কাঠ পেন্সিল লৈ যাব ৰবৰ পিচ লৈ যাব আৰু লগতে পেন আপোনালোকে জানে কি কালাৰৰ গ্ৰীণ বা তেনেকুৱা কি কালাৰৰ ব্লু নে কি তেনেকুৱা কালাৰৰ পেন এটা নহয় কিন্তু দুটা পেন লৈ যাব এটা পেনে আপোনাক গাদ্দাৰ হয়তো দিব পাৰে গতিকে দুটা পেন লৈ যাব এটা যদি আপোনালোকক মিছ কৰে আন এটা পেনে কাম দিব গতিকে লগত 2-3টা একে কালাৰৰে পেন লৈ যাব ঠিক আছে এইখিনি হৈছে টিপছ এডমিটখন ডাবল পেজত উলাই লৈ যাব অংকখিনি আৰু ৰিজনিংখিনি তাত কৰি ল'ব পাৰিব আৰু কলম দুটা নিব লগতে ৰবৰ আৰু কাঠ পেন্সিল নিব গাৰ্ডে আপোনালোকক চেক কৰিব যেতিয়া আপোনালোকে পৰীক্ষা হলত এন্ট্ৰি কৰিব সোমাব তেতিয়া চেক কৰিব তেতিয়া হয়তো গাৰ্ডে সুধিব পাৰে তুমি কাঠ পেন্সিল আৰু ৰবৰ কিয় আনিছা তেতিয়া জাস্ট কথাটো সঁচা কথাটো কৈ দিব মই ম্যাথছখিনি বা ৰিজনিংখিনি কৰি চাবৰ কাৰণে কাঠ পেন্সিল আৰু ৰবৰ পিচ লৈ আহিছোঁ বাস সিমানখিনি ক'ব তেওঁলোকে একো নকয় লৈ যাব দিব ঠিক আছে তাৰ পিছত এতিয়া মেইন কথাটো হৈছে কেনেকৈ ভিতৰত কি লৈ যাব দিব বা লগত আমি পিআৰসি লাগিব নেকি এক্সাম দিওঁতে বা কি ডকুমেন্টৰ প্ৰয়োজন হ'ব সেইখিনি ওপৰত কৈ দিছোঁ এডমিটত উল্লেখ আছে কোনো ধৰণৰ পিআৰসি কোনো ধৰণৰ ডমিসাইল তেনেকুৱা কোনো ধৰণৰ কাগজ পৰীক্ষাত বিচৰা নাই পৰীক্ষাত আপোনালোকে এন্ট্ৰি কৰোঁতে পৰীক্ষাত সোমাওঁতে কেৱল আপোনালোকৰ এড্ৰেছ প্ৰুফ কপি এটা য'ত আপোনালোকৰ ফটো থাকিব য'ত আপোনালোকৰ সম্পূৰ্ণ ঠিকনা ডেট অফ বাৰ্থ থাকিব মা দেউতাৰ নাম গাঁও পোষ্ট অফিচ সম্পূৰ্ণ লিখা থাকিব তেনেকুৱা এখন এড্ৰেছ প্ৰুফ তেনেকুৱা এখন এড্ৰেছ প্ৰুফ হৈছে আপোনাৰ ভোটাৰ কাৰ্ড হ'ব পাৰে পান কাৰ্ড হ'ব পাৰে আধাৰ কাৰ্ড হ'ব পাৰে ড্ৰাইভিং লাইসেন্স যিকোনো হ'ব পাৰে তাত কোনো ধৰণৰ স্কুলীয়া মাৰ্কশ্বিট চাৰ্টিফিকেট সেইবোৰৰ একো গুৰুত্ব নাই তাত একো বিচৰা নাই কেৱল ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স এই চাৰিখনৰ ভিতৰত এখন লৈ যাব এড্ৰেছ প্ৰুফৰ বাবে আৰু যিখন পৰীক্ষাৰ এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন লৈ যাব লগতে আৰু যদি আপুনি মই বুদ্ধি কৰা মই কোৱা টিপছটো যদি ফলো কৰে এডমিটৰ পেজটো ডাবল কৰি লৈ যাব তাত ম্যাথছখিনি আৰু ৰিজনিংখিনি কাঠ পেন্সিল ৰবৰ যদি লৈ যায় ধুনীয়াকৈ কৰিব পাৰিব যদি টাইম পায় লগতে কলম দুটা নিব লগা মেইন বস্তু এইখিনিয়ে কাঠ পেন্সিল ৰবৰ কলম লগতে এডমিট কাৰ্ডখন আৰু যিকোনো এটা আপোনালোকৰ এড্ৰেছ প্ৰুফ কপি এটা ভোটাৰ কাৰ্ডখন লৈ গ'লে বেষ্ট কাৰণ 18 বছৰ 19 বছৰৰ কেণ্ডিডেটখিনিও 20 বছৰৰ কেণ্ডিডেটখিনিও হয়তো পৰীক্ষা দিব এডিআই 2.0 যিটো এইচএছ লেভেলৰ যিটো এক্সাম তেওঁলোকেও দিব গতিকে মিনিমাম যিখিনি কেণ্ডিডেট আছে যিখিনি বয়সত কম আছে তেওঁলোকৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড আছে সেই তাৰে এখন যিকোনো এখন লৈ যাব এডমিটখন লৈ যাব ধুনীয়াকৈ পৰীক্ষাটো দিয়ক ভালদৰে দিয়ক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজি কালি যিটো মই ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'টোত ভুল কৰিছিলোঁ হয় মই সেইটো মই আগতেই কৈছোঁ ক্ষমা বিচাৰিছোঁ মই ডেটটো পাহৰি কিনে হয়তো মাইণ্ডত মই ৰানিং কৰি আহি পাইছিলোঁ মাত্ৰ ৰাতিপুৱাই সেই ভিডিঅ'টো বনাই কিনে আপলোড কৰিছিলোঁ সেইটো কাৰণে অকণমান মাইণ্ডটো হয়তো খেলিমেলি হৈ আছিল সেইটো কাৰণে ডেটটো মোৰ ভুল হৈছিল গতিকে তাৰ বাবে ক্ষমা কৰিব পৰীক্ষাৰ মেইন যিখিনি কথা যিখিনি মেইন নীতি নিয়ম এইখিনিয়ে তাত বৰ বিশেষ একো নাই CM ছাৰে কিন্তু উল্লেখ কৰিছে যদিহে কোনোবাই নকল কৰা ধৰা পৰে বা কিবা অনৈতিক যিখিনি কাৰ্য যদি পৰীক্ষাত নকৰিবলগীয়া যদি কিছুমান ইনষ্ট্ৰাকশ্যনৰ বাহিৰত যদি কাম কৰে তেওঁলোকক কিন্তু মানে এৰেষ্ট কৰা হ'ব লগতে ঘৰুৱা সম্পত্তিও চৰকাৰৰ হাতত লৈ যাব বুলি CM ছাৰে ইতিমধ্যে উল্লেখ কৰিছে আমিও ভিডিঅ' সেই আপলোড কৰিছোঁ গতিকে খুব সাৱধান নকলৰ পৰা খুব সাৱধান বিশেষকৈ 2 নম্বৰী যিখিনি কাম আছে পৰীক্ষাৰ লগত যিখিনি হৈ থাকে তাৰ পৰা খুব সাৱধান থাকিব আপোনালোক পৰীক্ষাটো নিকা হ'ব মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ইতিমধ্যে আৰু এই যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কেৱল কেণ্ডিডেটৰে পৰীক্ষা নহয় অসমৰ ল'ৰা ছোৱালীৰ পৰীক্ষা নহয় এইটো এটা চৰকাৰৰো পৰীক্ষা হ'ব কাৰণ 11 লাখ কেণ্ডিডেটৰ পৰীক্ষা এতিয়ালৈকে চৰকাৰে আজিৰ ডেটত আজিলৈ যিমান আমাৰ পাৰ হৈ গ'ল
আজিৰ তাৰিখৰ আগত ৰিক্ৰুটমেণ্ট কোনো ৰিক্ৰুটমেণ্টত 11 লাখ কেণ্ডিডেটে একেলগে পৰীক্ষা দিয়া নাছিল। এই ইণ্টাৰভিউটোত এই পৰীক্ষাটোত 11 লাখ কেণ্ডিডেটে একেলগে পৰীক্ষা দিব একে সময়তে একেটা দিনতে। গতিকে এইটো এটা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইটো এটা চৰকাৰৰ বাবে ডাঙৰ পদক্ষেপ, ল'ৰা ছোৱালীখিনিৰ বাবেও ডাঙৰ পদক্ষেপ আৰু এইটো ডাঙৰ এটা কম্পিটিশ্যন। গতিকে চৰকাৰৰো পৰীক্ষা, সকলোকে সহায় কৰক, চৰকাৰকো সহায় কৰক আপোনালোকে পৰীক্ষাটো সুচাৰুৰূপে পালন কৰাত। গতিকে আপোনালোকৰ সপোন পূৰণ হওক। তাৰ নেক্সটত কেনেকৈ মই এক্সাম দিব লাগিব, কেনেকৈ ফিল আপ কৰিব লাগিব বুলি কৈছিলোঁ, তাত গ'ল চিন দিয়ে গমে পায় আপোনালোকে। হ'লেও মই আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। ইয়াত হয়তো আপোনালোকে দেখা পাইছে 4টা গ'ল চিন মই দিয়া আছে। সেই তাৰে 4টা গ'ল চিনত যে এটা গ'ল চিনত মই সম্পূৰ্ণ ক'লা কৰি দিছোঁ ঘূৰাই কিনে, গম পাইছে সেই গ'ল চিনটোৱে ক'লা হৈ আছে, তাৰ বাহিৰত আৰু ক'লা দাগ যোৱা নাই। 4টা আছে, 4টাৰ এটা বাহিৰত আৰু এটাও লগা নাই। ঠিক তেনেকুৱাকৈ তাতো এনচাৰ ছিটখনত তেনেকুৱাকৈ 4টা গ'ল থাকিব, বা কোনোবাটোত 5টা কোনোবাটোত 3টাও থাকিব পাৰে। সেই 4টা গ'লৰ যিটো আপোনালোকৰ এনচাৰ বুলি ভাবে ABCD তাত এটাত বহাই দিব, যাতে বেলেগ গ'ললৈ আৰু বেলেগ ঘূৰণীয়া তালৈ যাতে গুচি নাযায়। যিটোত আপোনালোকে টিক কৰে তাতে যাতে টিক কৰিব, সেইটোৱেই টিপছ। আৰু বেলেগ একো নাই। পৰীক্ষাটো বহুত টান হয়তো নহ'ব লাগে, হ'লেও ইমান সহজকৈও ল'ব নোৱাৰি 11 লাখ কেণ্ডিডেটৰ পৰীক্ষা। গতিকে ভিডিঅ'টোৰ মূল কথা এইখিনি আছিল, অকণমান দীঘলীয়া হ'ল, হ'লেও কথা কওঁতে ভিডিঅ'টো বনাওঁতে আপোনালোকক যদিও বহুত ডাঙৰ মানুহ নহয়, সৰু মানুহ যদিও কিছুমান কথা বুজাবলৈ ভাল লাগে বা বুজাই ভাল পাওঁ, আনক উপকাৰ কৰি ভাল পাওঁ, কোনো কাৰো বেয়া হ'ব নালাগে। যিখিনি কেণ্ডিডেটে পৰীক্ষা দিব ৰৈ আছে, প্ৰিপেৰেশ্যন কৰিছে, সকলোৰে ভাল হওক, পৰীক্ষা ভাল হওক, শুভেচ্ছা জনাইছোঁ আকৌ এবাৰ। আৰু যোৱাকালি মই যিটো ভুল কৰিছোঁ ডেটটোৰ বাবে, সেই ভুলটোৰ বাবে ক্ষমা বিচাৰি আজিৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় অসম।